তোমালোকক আজি মই গ্ৰুপ ষ্টাডি দিম। গ্ৰুপ ষ্টাডি মানে বুজা, যিকেইটাই ইংৰাজী পঢ়িব পাৰা আৰু যিকেইটাই নোৱাৰাকেইটাক পাৰাকেইটাই শিকাব লাগিব। মই গ্ৰুপ বনাই দিম, সেই গ্ৰুপ মতে পঢ়াব লাগিব। এতিয়া আসিফ ইফালে আহাচোন, আক্তাবুল আহাচোন, আরিফ আহা, শাহিল আহা, হাসিল শাকিল আহা। তোমালোকে দুটা দুটা গ্ৰুপ হোৱা, এটা এটা সাইড হোৱা। হা দুটা দুটা সাইড হোৱা। তোমালোক দুটা এই তিনিটা সাইড হোৱা, ইফালে যোৱা, ইফালে আহাচোন অলপ। ঠিক আছে, নিয়মটো কৈ দিছোঁ শুনিবা। মই একবাৰ পঢ়ি দিম ধুনীয়াকে, মই একবাৰ পঢ়াই দিম ধুনীয়াকৈ। এইকেইটাই পাৰে অলপ, এইকেইটাক শিকাই দিম, তোমালোকক শিকাব। আৰু যিটো গ্ৰুপৰ গোটেইকেইটাই পাৰিব সেইটো গ্ৰুপ প্ৰথম হ'ব। ঠিক আছে, গ্ৰুপটোৰ গোটেইকেইজনে কিন্তু পঢ়িব লাগিব। কিতাপ বাহিৰ কৰাচোন চবে, মই এতিয়া একবাৰ পঢ়াই দিছোঁ। Long, long ago, there was a farmer. His name was Madhav. He had two sons, Pankaj and Rajan. They were very lazy and never liked to work. Madhav was worried because his sons did not help him in the field. ঠিক আছে, এতিয়া তুমি এইটো গ্ৰুপত যোৱা, তুমি এইটো গ্ৰুপত যোৱা, তুমি এইটোত যোৱা। তুমি এইটো গ্ৰুপত যোৱা, অলপ পিছুৱাই যাবাচোন। এইটো গ্ৰুপত এটা যাবা। তুমি এইটো গ্ৰুপত যোৱা, তুমি এইটো গ্ৰুপত যোৱা, তুমি এইটো গ্ৰুপত যোৱা। বেলেগ বেলেগ কৈ হবা। এইটো গ্ৰুপ এ, এইটো বি, গ্ৰুপ চি, গ্ৰুপ ডি, গ্ৰুপ ই। যিটো গ্ৰুপে সকলোতকৈ আগত পঢ়া দিব পাৰিব তেওঁহে জয়ী হ'ব। ঠিক আছে, আৰম্ভ কৰা। মাত্ৰ 3টা শাৰী। আৰম্ভ কৰা। একবাৰ সকলোকে ভালকৈ শুনিবা। মোৰ লগে লগে কবা। ঠিক আছে। The hidden treasure. Long, long ago, there was a farmer. তাৰ মানে কি বুজি পাইছা? বহুদিন আগত কি আছিল? এজন খেতিয়ক আছিল। ফাৰ্মাৰ মানে কি? খেতিয়ক। His name was Madhav. তেওঁৰ নাম কি আছিল? মাধৱ। He had two sons. মাধৱৰ দুজন পুতেক আছিল। কি কি নাম আছিল? পংকজ and ৰাজেন। They were very lazy. এই দুজন কেনেকুৱা আছিল? একদম এলেহুৱা আছিল। পঢ়া ধৰিবা কিন্তু সকলোৱে। And never liked to work. আৰু কেতিয়াও কাম কৰিবলৈ ভাল নাপাইছিল। কেতিয়াও কাম কৰা নাছিল, এলেহুৱা আছিল, হয় না নাই? মাধৱৰ বেয়া লাগিব না নাই?
যিবিলাক ল'ৰা ছোৱালীয়ে বাবা মাক হেল্প নকৰে বাবা মাৰ বেয়া লাগে না নাই মাধৱ ৱাজ অৰিড মাধৱৰ চিন্তা লাগিছিল বা বেয়া লাগিছিল বিকজ হিজ সন্স ডিড নট হেল্প হিম ইন দ্য ফিল্ড খেতি পথাৰত হেল্প কৰা নাছিল কাৰণে মাধৱৰ অলপ কি হৈছিল চিন্তা হৈছিল এইখিনি সকলোৱে পঢ়িব লাগিব মই যেনেকৈ পঢ়াই দিছোঁ সেনেকৈ তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা এফালৰ পৰা পঢ়া ধৰিম তোমালোকে অলপ পঢ়া সকলোৱে পাৰিব লাগিব কিন্তু কিবা হ'লে ইফালে যা আকৌ তাতে সমান হওয়ার বেশি হয়ে গেল না সমান ডিস্টেন্স থাকা ব্যাপার আপনি পড়ে থাক His name মুখ দিবা did not মাত্র 3 হারি কই দি মা মাত্র তা তুমি পড়াছন হ্যাঁ পড়া ago there was পড়া ধরিবা তোমালোকে farmer. His name was Madhav. He had compost and started where very late. did not him এবার ধরে ধরে পড়ি পড়াতে পার A farmer name was Madhav. He had Hey, silent. very late. For it answer Not help him in the field. Apa ni marah?